আজি ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত এদিনীয়াকৈ 40 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন। নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগণত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঘগ্ৰাপাৰ ৰঙালী বিহু সন্মিলনত অনুষ্ঠিত কৰা হৈছে। এইবেলি 40 সংখ্যক ৰঙালী বিহু সন্মিলনখন এদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা 8 বজাত বিহু উদযাপন সমিতিয়ে পৰিৱেশ সুন্দৰ কৰি তোলাৰ পিছত বিহুৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ফণীধৰ দাসে। স্মৃতি তৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ লহকৰে। ছাত্ৰ ছাত্ৰীৰ মাজত নিম্ন আৰু উচ্চ দুটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিষয় ৰংঘৰ আৰু বিহু দলৰ সৈতে জাপি চিত্ৰাংকন প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঘগ্ৰাপাৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল শৰ্মাই। প্ৰতিযোগিতাত উপস্থিত থাকে ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বপন চক্ৰৱৰ্তীয়ে। দিনৰ 11 বজাত অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদ্বোধন কৰে নলবাৰী যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ কৈলাশ ডেকাই। আবেলি 4 বজাত অসমীয়া গীতৰ আধাৰত নাচ প্ৰতিযোগিতা উদ্বোধন কৰিব গুৱাহাটী কমাৰ্চ কলেজৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰাণেশ্বৰ কলিতাই। অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট সমাজকৰ্মী শম্ভু বৰ্মন আৰু জিতু কলিতাই। নিশা 9 বজাত সাংস্কৃতিক মঞ্চ মুকলি কৰিব GMB টিউটৰিয়েল হোমৰ সঞ্চালক গিৰীশ মল্ল বৰুৱাই। বন্তি প্ৰজ্বলন কৰিব স্পৰ্শ হাস্পতালৰ সঞ্চালক তথা বিশিষ্ট চিকিৎসক ডাক্তৰ ভৰত বৈশ্যই। নিশা 9:30 বজাত বহাগৰ এনিশা উদ্বোধন কৰিব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব কামৰূপ গ্ৰাম্য পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ মাধৱ ৰাজবংশী আৰু ঘগ্ৰাপাৰ হৰি মন্দিৰ সমিতিৰ সভাপতি বিনোদ কলিতাই। বহাগৰ এনিশাত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যুৎ বিকাশ দেজি কৃষ্ণাই। অনুষ্ঠানত বিহু হুঁচৰি পৰিৱেশন কৰিব। ইতিমধ্যে একদম তুংগত বুলি ক'ব লাগিব। খুব ভাল লাগিছে। আমি যদিওবা আমাৰ এই কমিটিটো গঠন হোৱাৰ বেছি দিন হোৱা নাই, তথাপি আমাৰ যিখিনি কৰ্মচাৰী বা আমাৰ যিখিনি সদস্য, এই আটাইখিনি তৎপৰতাত আজি আমাৰ পূৰ্ণাংগ ৰূপত আমি উপনীত হ'ব পাৰিছোঁ। গতিকে আজিৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ, তৃতীয় কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, নাচ প্ৰতিযোগিতা আৰু নিশা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আমি আয়োজন কৰিছোঁ। আমি ইতিমধ্যেই ডাঙৰ ডাঙৰ হোল্ডিঙেৰে আমি ৰাইজক এই কথাটো জনাইছোঁ। আশা ৰাখিছোঁ আজিৰ আটাইখিনি অনুষ্ঠানত কাৰ্যসূচীত আমাৰ প্ৰতিযোগিতাই হওক বা সাংস্কৃতিক সন্ধিয়াৰ যথেষ্ট মানুহ আমাৰ ইয়াত সমাবেত হ'ব। গতিকে ভাল লাগিছে। আমাৰ এই ঘগ্ৰাপাৰৰ বুকুত এইবেলি আমাৰ 40তম বৰ্ষ। এই 40তম বৰ্ষত আমাৰ যিখিনি আমি সঁহাৰি পাইছোঁ ৰাইজৰ, সঁচাকৈ ভাল লাগিছে। অৱশ্যে আমি আগতে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছিলোঁ, কিন্তু আগত আমাৰ ইলেকশ্যন থকাৰ কাৰণে আমি গোটেইখিনি আলোচনা কৰি আমি এদিনীয়া কাৰ্যসূচী এইবাৰ আমি লৈছোঁ। আৰু এই এদিনীয়া কাৰ্যসূচীতে আমি গোটেইখিনি আমি যিখিনি আগৰ পৰা আমি কৰি আহিছোঁ, এই আটাইখিনি কাৰ্যসূচী আমি এদিনৰ ভিতৰত আমি কৰিম বুলি প্ৰয়াস কৰিছোঁ। নলবাৰীৰ পৰা কালিন্দ্ৰ কুমাৰ বৰ্মনৰ ৰিপৰ্ট, নেশ্যনেল লাইভ ডেইলী।